উৰিষ্যাৰ ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় পেঞ্চাকচিলাত চেম্পিয়নশ্বিপ 2024 8টা পদক অৰ্জনেৰে অসমৰ সাফল্য। অসম পেঞ্চাকচিলাত সন্থাৰ শুভেচ্ছা। যোৱা 10ৰ পৰা 13 জুনলৈ ইণ্ডিয়ান পেঞ্চাকচিলাত ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় দ্বাদশ সংখ্যক ৰাষ্ট্ৰীয় পেঞ্চাকচিলাত চেম্পিয়নশ্বিপ 2024। উৰিষ্যাৰ ভুৱনেশ্বৰস্থিত কিট বিশ্ববিদ্যালয়ত 4 দিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ 36খন ৰাজ্যৰ লগতে CISF, SSB, আছাম ৰাইফলছ আদিকে ধৰি মুঠ 40টাকৈ দলে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। সমাৱেশ ঘটিল প্ৰায় 984 গৰাকী পেঞ্চাকচিলাত খেলুৱৈৰ। অসমৰ 30 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাৰ বিভিন্ন শাখাত উজাৰি দিলে শ্ৰেষ্ঠত্ব। অসমৰ পুৰুষ আৰু মহিলা খেলুৱৈয়ে টেণ্ডিং, তুংগল, গান্দা, ৰেগ', ক্ৰিয়েটিভ ছ'ল' আদি ইভেণ্টত প্ৰতিনিধিত্ব কৰি দখল কৰে মুঠ 8টা পদক। ইয়াৰে 2টা স্বৰ্ণ, 3টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক। প্ৰতিযোগিতাখনত অসমৰ হৈ টেণ্ডিং শাখাত গোলাঘাটৰ লাকী দাস আৰু প্ৰেৰণা হাজৰিকাই দখল কৰে সোণৰ পদক। ইফালে ধেমাজি চিলাপথাৰৰ খেম কুমাৰী, গোৱালপাৰাৰ লক্ষ্মী ৰাভা আৰু বৰপেটাৰ অনামিকা হৰে জিনিলে ৰূপৰ পদক। তদুপৰি ব্ৰঞ্জজয়ী অসমৰ খেলুৱৈসকল হ'ল ক্ৰমে প্ৰেম দেউৰী, দীপক তামাং আৰু প্ৰাঞ্জল ৰাভা। অসম পেঞ্চাকচিলাত দলটোৰ নেতৃত্বত আছিল অসম পেঞ্চাকচিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে। পদকজয়ী সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যিক সন্থাটোৰ প্ৰতিগৰাকী বিষয়ববীয়াই। উল্লেখ্য যে এই প্ৰতিযোগিতাখনত পদকজয়ীৰ উপৰি কেইবাগৰাকীও খেলুৱৈ সমাগত উত্তৰাখণ্ডৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে বাছনি তালিকাত অন্তৰ্ভুক্ত হৈছে। বাছনি তালিকাত অন্তৰ্ভুক্ত হোৱা অসমৰ আন পেঞ্চাকচিলাত খেলুৱৈসকল হ'ল ক্ৰমে দিবাকৰ ৰাভা, ডিম্পল ৰাভা, টিপু পাটিৰ, ওম চেত্ৰী, বিক্ৰম ৰাভা, ৰীমা ৰাভা, অনন্যা শইকীয়া, সবিতা মুছাহাৰী, সোণালী মুছাহাৰী, ৰিকি খাৰকা, মঞ্জয় চেত্ৰী আৰু মনীষ চেত্ৰী। ক্ৰীড়া অনুৰাগীৰ আশা উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব লগা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াতো পেঞ্চাকচিলাত খেলুৱৈয়ে অসমক দিয়ক পদক জয়ৰ কৃতিত্ব। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।